नमस्कार मैं मजिद बंधुसकल ब्लगते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ সভ্য সমাজক লজ্জানত কৰা কাণ্ড অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যাৰ। অসম আৰক্ষীৰ জোৱানক এইবাৰ আঁঠু কৰাই ৰাজহুৱাকৈ চেণ্ডেলেৰে কোবালে প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যাই। মহন্তৰ কন্যাই বীৰত্ব প্ৰদৰ্শনৰ সময়ত কাষতে ৰৈ থাকিল আন একাংশ আৰক্ষী আৰু প্ৰফুল্ল কুমাৰ মহন্তৰ দুই পুত্ৰ। সামাজিক মাধ্যমত বৰ্তমান তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে সেই দৃশ্য। অসম আৰক্ষীৰ জোৱানৰ গালত উপৰ্যপৰি চেণ্ডেলৰ কোব প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যাৰ। দিছপুৰৰ চৰকাৰী আৱাসৰ বাহিৰত আঁঠু কৰাই ৰাজহুৱাভাৱে চেণ্ডেলৰ কোব দিলে প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যাই। আৰু সেই সময়ত নীৰৱ দৰ্শকৰ দৰে ৰৈ থাকিল আন খাকী পোছাকত থকা আৰক্ষী জোৱানসকল। সাধাৰণ কথাত সৰু ফুলৰ বাবেই চেণ্ডেলেৰে কোবালে প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যাই। চেণ্ডেলেৰে কোবোৱাৰ সময়ত কাষতে ৰৈ থাকিল প্ৰফুল্ল কুমাৰ মহন্তৰ দুই পুত্ৰ। চাওক মহন্ত কন্যাৰ ৰূপ, অসহায় হৈ পৰিছে আৰক্ষী জোৱানগৰাকী। উল্লেখযোগ্য যে অসম আৰক্ষীৰ বিশেষ শাখাৰ জোৱানজন প্ৰফুল্ল কুমাৰ মহন্তৰ ঘৰত চালক হিচাপে কৰ্মৰত আৰু সেইগৰাকী চালকক চেণ্ডেলেৰে কোবালে প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যাই। এই ঘটনাক লৈ আপোনাৰ মন্তব্য কি, আপোনাৰ মতামত কি, আপুনি কমেণ্টত জনাওক। পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক লোমহৰ্ষক হত্যাকাণ্ড। এইবাৰ এটা মাত্ৰ সাহৰ বাবেই ৰাজ্য কঁপোৱা ভয়ংকৰ হত্যাকাণ্ড। ককায়েকে হত্যা কৰিলে নিজ ভাতৃক। এটা সাহৰ বাবে এইবাৰ ৰাজ্যত লোমহৰ্ষক হত্যাকাণ্ড। নিজ ককায়েকৰ হাততে প্ৰাণ গল ভাতৃৰ। ককায়েক গণেশ প্ৰসাদে চুৰিৰে হানি খুচি হত্যা কৰিলে নিজ ভাতৃ। এটা পোহনীয়া সাহস লৈ দুই ভাই ককাইৰ মাজত ভয়ংকৰ ঘটনা। বৰপেটাৰ গান্ধীনগৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে হত্যাকাৰী গণেশ প্ৰসাদে। দেওবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ হত্যাকাণ্ড। পৰৱৰ্তী খবৰ ৰাজ্য কঁপাই যোৱা APSC কেলেংকাৰীক লৈ সদনত সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সাক্ষাৎ কৰি ৰাকেশ পালে নিজেই বিচাৰিছিল APSCৰ দায়িত্ব আৰু সেই সময়ত একো নোচোৱাকৈয়ে দায়িত্ব দি দিছিল ৰাকেশ পালক তৰুণ গগৈয়ে। এই সকলোবোৰ ঘটনাৰ তদন্ত ক্ষিপ্ৰতাৰে আৰু সাহসিকতাৰে কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। APSC কেলেংকাৰীক লৈ এইবাৰ সদনত সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিজেপি চৰকাৰৰ দিনত বিদায় দিয়া হল ৰাকেশ পালক। সকলো তদন্ত ক্ষিপ্ৰতাৰে আৰু সাহসিকতাৰে কৰিম। বিধানসভাত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে তৰুণ গগৈক সাক্ষাৎ কৰি ৰাকেশ পালে নিজেই বিচাৰিছিল APSCৰ দায়িত্ব আৰু ৰাকেশ পালৰ নিযুক্তিটো বৃহৎ স্কেম আছিল। এবাৰ দুবাৰ নহয়, তিনিবাৰ ভুল কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ জীয়াই থকা হলেও মানি নোলোৱাকৈ থাকিব নোৱাৰিলে হয় এই কথা। সদনত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে 6/9/2008 তৰুণ গগৈক লগ কৰি ৰাকেশ পালে নিজেই বিচাৰিছিল লোকসেৱা আয়োগৰ দায়িত্ব আৰু সেই সময়ত একো নোচোৱাকৈ দায়িত্ব দি দিছিল ৰাকেশ পালক। কিন্তু পৰৱৰ্তী সময়ত চেয়াৰমেনৰ দায়িত্ব দিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। কংগ্ৰেছ চৰকাৰৰ দিনত একোটা APSCৰ নিযুক্তিত 6-7জন কেবিনেট মিনিষ্টাৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছিল। কিন্তু বিজেপি চৰকাৰৰ দিনত অসমৰ দুখীয়া আৰু মধ্যবিত্ত ছাত্ৰ ছাত্ৰীসকলে নিকা পদ্ধতিৰে চাকৰি পাইছে। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ লোকসেৱা আয়োগৰ তদন্তৰ বাবে, কিয়নো প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই প্ৰথমে আৰম্ভ কৰিছিল APSC কেলেংকাৰীৰ তদন্ত। বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনক লৈ সদনত আলোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যি ধৰণে ৰাকেশ পালক নিযুক্তি দিয়া হৈছিল তেনে অন্যায় স্বাধীন অসমত কেতিয়াও হোৱা নাছিল আৰু সৰ্বাধিক দুৰ্নীতি কংগ্ৰেছৰ দিনতে হৈছিল অসমত। বিধানসভাত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে
যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীৰ ব্যাপক অভিযান অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তৰ নামচাই আৰু চাংলাং জিলাত বিয়পি থকা মানভূম সংৰক্ষিত বনাঞ্চলৰ ভিতৰত সশস্ত্ৰ সংগঠন আলফা স্বাধীনৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰাৰ পিছতে অসম ৰাইফলছ আৰু অৰুণাচল প্ৰদেশ আৰক্ষীয়ে উগ্ৰপন্থী সংগঠনটোৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰে নামচাই আৰক্ষী অধীক্ষক চাংগাই থিনলে এই সন্দৰ্ভত কয় যে উগ্ৰপন্থীসকলক পলায়ন কৰাত বাধা দিবলৈ নিৰাপত্তা বাহিনীয়ে সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ আৰু প্ৰস্থানৰ পথ অৱৰোধ কৰি ৰাখিছে সূত্ৰই জনোৱা মতে म्यानमाৰত থকা ঘাটিৰ পৰা এক গোটটোৱে বিধ্বংসী কাৰ্যকলাপ চলাই পুঁজি সংগ্ৰহৰ লক্ষ্যৰে অৰুণাচল প্ৰদেশত অনুপ্ৰৱেশ কৰিছিল ইয়াৰ উপৰি উলফা গোটটোৱে অবৈধ আফিং খেতিৰ পৰা তেওঁলোকৰ অংশ সংগ্ৰহ কৰাৰ উদ্দেশ্য আছিল বুলিও জানিব পৰা গৈছে প্ৰকাশিত তথ্য অনুসৰি চৌখাম অঞ্চলৰ কমেও 8জন ব্যক্তিক আলফা স্বাধীনৰ দ্বাৰা ধন দাবী কৰি পত্ৰ প্ৰেৰণ কৰিছে আৰু পত্ৰৰ জৰিয়তে 15 লাখৰ পৰা 1 কোটি টকা পৰ্যন্ত ধন আদায় দিবলৈ নিৰ্দেশ দিছিল এই উগ্ৰপন্থী সংগঠনটোৱে পৰৱৰ্তী খবৰ গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ ঘটনা গুৱাহাটী মহানগৰীত পুনৰ এগৰাকী ছাত্ৰীৰ আত্মহনন কন্যা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ আত্মহত্যা স্নাতক দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী আছিল যুৱতীগৰাকী মুমূৰ্ষ অৱস্থাত ছাত্ৰীগৰাকীক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত জিএমচিএইচত চিকিৎসকে মৃত ঘোষণা কৰে ছাত্ৰীগৰাকীক ইংৰাজী বিভাগৰ ছাত্ৰী আছিল মৃত যুৱতীগৰাকী কি কাৰণত এই চৰমপন্থা বাছি ললে এই মেধাৱী ছাত্ৰীগৰাকীয়ে সেয়া এতিয়াও জানিব পৰা হোৱা নাই পৰৱৰ্তী খবৰ আজিৰ পৰা আগন্তুক 3 দিনলৈ অচল হৈ পৰিব ৰাজ্যৰ স্বাস্থ্য সেৱা কিয়নো আজিৰ পৰা আগন্তুক 3 দিনৰ বাবে কৰ্মবিৰতিৰ কাৰ্যসূচী হাতত লৈছে এনএইচএমৰ কৰ্মচাৰীসকলে চাকৰি নিয়মীয়াকৰণৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে এনএইচএমৰ কৰ্মচাৰীসকলে পৰৱৰ্তী খবৰ মহাকুম্ভ মেলাত ভাইৰেল হোৱা দেশজুৰি চৰ্চিত আইআইটি বাবাক গ্ৰেপ্তাৰ ড্ৰাগছ ৰখাৰ অপৰাধত ৰাজস্থানৰ জয়পুৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আইআইটি বাবাক পৰৱৰ্তী খবৰ ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ এপ্ৰিল মাহত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচনত মন্দিৰ মছজিদক ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব কোনো ৰাজনৈতিক দল তথা প্ৰাৰ্থীয়ে আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে কি নিয়ম মানি চলিব লাগিব দল আৰু প্ৰাৰ্থীয়ে চাওঁ আহক এপ্ৰিল মাহত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন 18 মাৰ্চত জাৰি হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা কি নিয়ম মানিব লাগিব এইবাৰ দল আৰু প্ৰাৰ্থীয়ে চাওঁ আহক মন্দিৰ মছজিদ গীৰ্জাক ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব ধৰ্মীয় অনুভূতিত আঘাত কৰা মন্তব্য দিব নোৱাৰিব কোনো প্ৰাৰ্থী বা দলে সাম্প্ৰদায়িক মনোভাৱেৰে প্ৰাৰ্থীয়ে বিচাৰিব নোৱাৰিব ভোট আৰু ভোট কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত প্ৰচাৰ চলোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে ব্যক্তিগত সম্পত্তিত অনুমতি অবিহনে লগাব নোৱাৰিব বেনাৰ পোষ্টাৰ নিৰ্বাচনী সভাৰ বাবে আগতীয়া অনুমতি ল'ব লাগিব দলে আৰু জাতি ভাষাক লৈ প্ৰাৰ্থী বা দলে আগবঢ়াব নোৱাৰিব বিতৰ্কিত ভাষ্য কোনো প্ৰাৰ্থী বা দলে উৎকোচ দিব নোৱাৰিব ভোটাৰক কোনো প্ৰকাৰৰ ভয় ভাবুকি দেখুৱাব নোৱাৰিব প্ৰাৰ্থী বা দলে ব্যক্তিগতভাৱে কাৰোবাক সমালোচনা কৰিব নোৱাৰিব কোনো প্ৰাৰ্থীয়ে গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত জিলা পৰিষদৰ প্ৰাৰ্থীৰ নিম্নতম বয়স হ'ব লাগিব 21 বছৰ প্ৰাৰ্থীৰ স্বামী প্ৰাৰ্থীৰ স্ত্ৰী বাল্য বিবাহত লিপ্ত হলে অযোগ্য বিবেচিত হ'ব গাঁও পঞ্চায়তৰ সদস্য পদৰ বাবে মেট্ৰিক বা সমানুপাতিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব এছটি এছচি ওবিচি এমওবিচি প্ৰাৰ্থীৰ ক্ষেত্ৰত হ'ব লাগিব 10ম শ্ৰেণী উত্তীৰ্ণ আঞ্চলিক পঞ্চায়ত সদস্যৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী হ'ব লাগিব হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ এছটি এছচি ওবিচি এমওবিচি প্ৰাৰ্থীৰ ক্ষেত্ৰত হ'ব লাগিব মেট্ৰিক উত্তীৰ্ণ জিলা পৰিষদৰ সদস্যৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী হ'ব লাগিব এইচএছ অৰ্থাৎ হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ
ST, SC, OBC, MOBC প্ৰাৰ্থীৰ ক্ষেত্ৰত হ'ব লাগিব মেট্ৰিক উত্তীৰ্ণ। 19/3/2018 আগত দুটাতকৈ অধিক সন্তান থকাসকলে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব নিৰ্বাচনত। কিন্তু 19/3/2018 পিছত দুটাতকৈ অধিক সন্তান থকা সকলে এইবাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। অৱশ্য দ্বিতীয় সন্তান যমজ সন্তান হলে প্ৰাৰ্থী অযোগ্য বিবেচিত নহব, অৰ্থাৎ তেওঁ নিৰ্বাচন খেলিব পাৰিব। নৈতিক স্থলন সম্পৰ্কীয় অপৰাধত চাকৰিৰ পৰা বৰ্খাস্ত হোৱা ব্যক্তি 5 বছৰ নহলে অযোগ্য হ'ব। সমবায় সমিতিৰ পৰা লোন লৈ ঘূৰাই নিদিয়া ব্যক্তি অযোগ্য বিবেচিত হ'ব, তেওঁ নিৰ্বাচন খেলিব নোৱাৰিব। বাসস্থানত চেনিটাৰী শৌচালয় নথকা ব্যক্তি অযোগ্য বিবেচিত হ'ব। আৰু চৰকাৰী অনুদান লাভ কৰা শৈক্ষিক প্ৰতিষ্ঠানত লাভজনক পদত থকা ব্যক্তি অযোগ্য বিবেচিত হ'ব, অৰ্থাৎ তেওঁ নিৰ্বাচন খেলিব নোৱাৰিব। পঞ্চায়ত নিৰ্বাচনৰ আগমুহূৰ্তত এই নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰ তথা নিৰ্বাচন আয়োগে।